নমস্কাৰ বন্ধুসকল, আমি আহিছোঁ অপূৰ্ণ ভৱকুণ্ডলৈকে আৰু হাজো দৰ্শনৰ প্ৰথম ঠাই এইটোৱে। দিলীপ দা, এই ঠাইটোৰ মহত্বটো কি আছিলে? ইয়াত এটা পুখুৰী আছে, কুণ্ড মানে পুখুৰী। এই যে অৰ্পণ ভৱকুণ্ড দেখিছে, হয়, ইয়াতে এটা শব্দ লিখা আছে খৰগ দুৱাৰ। খৰগ দুৱাৰো এটা আছে, মানে দুটা শিলৰ মাজেৰে এটা গুফা সোমাই যাব পৰা। হা, আজিকালি বন্ধ হৈছে। মাজতে মই কৈ দিওঁ, আমি কিন্তু বিৰাট বৰষুণ দিছে, ভিজি ভিজি কৰি আছো, কাৰণ ইয়াতে বেলেগ জেগা নাই। হাজোৰ মানে কি অলপ ভিতৰতে, ইয়াতে অলপ সোমাই আহি কৰিব লাগে, ৰখা জেগা একো নাই। আমি আহিবতো বৰষুণ দিলে তো আমি শ্বুট কৰি দিলোঁ। কওক। এই যিটো অৰ্পণ ভৱ, এই পঞ্চতীৰ্থ দৰ্শন কৰিব যে আহে, হিচাপ অনুযায়ী পঞ্চতীৰ্থ দৰ্শন কৰাৰ আগত এই ইয়াত যিটো পুখুৰী আছে, পুখুৰীটোত স্নান কৰিব লাগে, অৰ্থাৎ গা ধুব লাগে। ইয়াতে গা ধুলে পুনৰ জন্ম লাভ নহয় বুলি পূৰ্বমুনি বিষ্ণু ভগৱানে কৈছিল। আৰু আমি জানি অজানি কিছুমান পাপ কৰোঁ, সেই পাপ বিলাক মোচন হয় ইয়াতে স্নান কৰিলে। গতিকে এই পুখুৰীটোত স্নান কৰিহে পঞ্চতীৰ্থ দৰ্শন হয়। আৰু এই পুখুৰীটো দেখুৱাবলৈ আহিছো। অৰ্পণ ভৱ পুখুৰী, সেইফালে এখন চিৰি বনাই দিয়া হৈছে। এই যিটো অৰ্পণ ভৱ পুখুৰী আগতে জংঘলেৰে পৰিপূৰ্ণ হৈ আছিল, কিন্তু দুবছৰমান আগত হাজোৰ MLA বিধায়িকা মাননীয় শ্ৰীযুতা সুমন হৰিপ্ৰিয়া দেৱীৰ নেতৃত্বত এই পুখুৰীটোৰ এই কামবিলাক হয়। আৰু এইফালে চাৰো চাইডে গাৰ্ডৱাল হয়। এতিয়া আৰু অকণমান কাম বাকী আছে, মানে এই জংঘলবিলাক কাটি পেলাই পৰিপূৰ্ণ কৰিব লাগে হিচাপত। কৰাৰ পিছত মানে পুখুৰীটোৰ যিখিনি জাবৰ জোথৰ আছে সেইখিনি উঠাই পেলাই তীৰ্থযাত্ৰী সুবিধাৰ কাৰণে মানে স্নান কৰিব পৰা বুলি নহয়, যাতে ভৰি হাত কমচে কম ধুব পাৰে, গাত পানী ছটিয়াব পাৰে, মাধৱ মন্দিৰৰ পুখুৰীৰ দৰে তেনেকুৱা এজন চিষ্টেম কৰি দিব পাৰে। সেইটো আমাৰ এটা চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ, আপোনালোকৰ এই ইউটিউব চেনেলৰ জৰিয়তে। কিন্তু এই তাৎপৰ্য এতিয়া যে উৰ্বমুনিয়ে ইয়াতে গা ধুইছিল প্ৰথমবাৰৰ বাবে, আৰু ইয়াতে গা ধুই পেলাইহে পঞ্চতীৰ্থ দৰ্শন কৰিছিল। আৰু সন্মুখেদি যিটো এই শিল দুটাৰ মাজত ফাঁক দেখিছে নহয়, এইফালেদি পঞ্চ পাণ্ডৱে যেতিয়া অজ্ঞাতবাসত আছিল, এইফালেদি ভূটানলৈ যোৱা বুলি এটা মতবাদ আছে, আৰু সেইটোকে খৰগ দুৱাৰ বুলি কোৱা হয়। এই দুইটা বস্তু একেলগে পাব আপোনালোকে। মাধৱ মন্দিৰৰ পৰা যিটো হাজো শুৱালকুছি পথ আছে, এই হাজো শুৱালকুছি পথত আহি আপোনালোকে এই গণেশ মন্দিৰ পাৰ হৈয়ে শুৱালকুছিত যোৱা পথত কিছু আহিয়ে এটা লেফ্ট চাইডে ইণ্ডাষ্ট্ৰী পথ বুলি কয়, এইফালে সোমাই আহি সেই পথটোৰ পৰা এটা কেঁচা পথ পাব, ইণ্ডাষ্ট্ৰীৰ পথ হেৰিকি। সেই কেঁচা পথটোৰে সোমাই আহি শেষ পৰ্যায়তে এই ঠাইখিনি পাব। আৰু মেইন ৰোডৰ পৰা, অৰ্থাৎ হাজো শুৱালকুছিৰ মুখ্য পথৰ পৰা এই অনুষ্ঠানটোলৈ বেছি দূৰ নহয়, মোটামুটি 300 মিটাৰমান হ'ব। এই 300 মিটাৰ আহি আপোনালোকে এই অৰ্পণ ভৱ কুণ্ডটো আৰু এইফালে খৰগ দুৱাৰ ফাঁকটো দেখা পাব।